নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। শিৱসাগৰত উপকণ্ঠীয় পালছ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান মুকলি। ইফালে যোৰহাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়তো শুভাৰম্ভ কৰা হয় পালছ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ। নিউজৰ এক বিশেষ প্ৰতিবেদন। শিৱসাগৰত উপৰাষ্ট্ৰীয় পালছ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান মুকলি। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে শিৱসাগৰ জিলাতো ৮ ডিচেম্বৰ দেওবাৰে জিলা স্বাস্থ্য সমিতিয়ে ৩দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা উপৰাষ্ট্ৰীয় পালছ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ জিলাভিত্তিক উদ্বোধন কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ মুঠ ২৭খন জিলাত এই উপৰাষ্ট্ৰীয় পালছ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছে। উল্লেখযোগ্য যে এই অভিযানত জন্মৰ পৰা ৫ বছৰ বয়সৰ শিশুসকলক সামৰি লোৱা হৈছে। জিলাখনত এনে শিশুৰ সংখ্যা ৯৭,৬৭৪ জন। ৮ তাৰিখে জিলা স্বাস্থ্য বিভাগৰ নিৰ্ধাৰিত ৪৫৭ প্ৰতিষেধক কেন্দ্ৰত সৰ্বমুঠ ৭১,২০৫ গৰাকী শিশুক প্ৰতিষেধক প্ৰদান কৰা হয়। আনহাতে ৯ ডিচেম্বৰৰ পৰা ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে। এই উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ জিলাভিত্তিক উদ্বোধন কৰে ৰাজ্যিক পৰ্যায়ক তথা মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ৰকিবুল হুছেইনে। উক্ত উদ্বোধনী অনুষ্ঠানত জিলা প্ৰতিষেধক বিষয়া ডাক্তৰ অৰুন্ধতী বৰা হাজৰিকা, উদনগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ দীপামণি শইকীয়া, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন আৰু DPMUৰ সদস্যসকল, উদনগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ LHS অঞ্জলি ফুকনকে মুখ্য কৰি সকলো বিষয়া, কৰ্মচাৰীবৃন্দ আৰু আশা কৰ্মীসকল উপস্থিত আছিল। তো আজি মই শিৱসাগৰ ডিষ্ট্ৰিক্টত যিটো পালছ পলিঅ' ইমিউনাইজেশ্যন প্ৰগ্ৰাম এইটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ আৰু নথৈ আনন্দিত হৈছোঁ। আৰু এই সুযোগটো দিয়াৰ কাৰণে শিৱসাগৰ জিলাৰ সমূহ কৰ্মবৃন্দলৈ মোৰ শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ এই পালছ পলিঅ' উদ্দেশ্যটো হ'ল যে এই যিটো পালছ পলিঅ' ইমিউনাইজেশ্যনৰ দি পেলাই যিটো পলিঅ' বেমাৰ হয়, সেই পলিঅ' বেমাৰ সম্পূৰ্ণভাৱে মুক্ত কৰাৰ ভাৰতবৰ্ষ কৰাৰ এটা উদ্দেশ্য, সেইকাৰণে এইটো দিয়া হৈছে। আৰু এইটো হ'ল অতিৰিক্ত, এনেই আমি যিটো ৰুটিন ইমিউনাইজেশ্যন যিটো দিয়া হয় সেইটোত অলৰেডি পলিঅ'টো ইনক্লুড কৰাই আছে। গতিকে এইটো এডিশ্যনেল ড'জ, মানে যাতে এজনো বাচ্চা বাদ নপৰে। 0 to 5 years যিমান বাচ্চা আছে সকলোকে দিয়া হ'ব। তাৰ আগত যদি ভেকচিন লৈছে বা লোৱা নাই সেইটো কোনো কেৰি নাই। গতিকে এইটোৱে মেইন উদ্দেশ্য। আৰু আপোনালোকক মিডিয়াক মই আহ্বান জনাইছোঁ, আপোনালোকেও যিটো লোকেল চেনেল হওক বা হেৰি টাইপৰ চেনেল হওক, আপোনালোকে সেইটো সহযোগ কৰক। এইকেইদিন 3 দিন হ'ব। আজি হ'ব ভোটত গৈ কেন্দ্ৰত গৈ দিব আৰু কালি ঘৰে ঘৰে। তো আজি এইবাৰ আমাৰ উদ্দেশ্য হৈছে যে মানে ভোটতে আজি 80% কভাৰেজ কৰিব লাগে, এইটো আছে। আৰু এইবাৰ আৰু এটা হৈছে, আশা কৰ্মীবিলাকে ইমান কষ্ট কৰে, আমাৰ বাকী স্বাস্থ্য কৰ্মীবিলাকেও কৰে, কিন্তু আশা কৰ্মীবিলাকক এইবাৰ মানে আমি 5জনকৈ প্ৰত্যেক জিলাত আশা কৰ্মীক আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা যাৰ পাৰফৰ্মেঞ্চ ভাল হ'ব সেইকেইজনক এৱাৰ্ড দিয়া হ'ব। ধন্যবাদ। ইফালে ৮ ডিচেম্বৰ দেওবাৰে যোৰহাট চহৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়তো পালছ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভণি কৰা হয়। মই ডক্টৰ মঞ্জুলা হাজৰিকা, মই জিলা প্ৰতিষেধক বিষয়া যোৰহাট জিলাৰ। আজি আমাৰ উদ্বোধনী আমাৰ যিটো ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস, ইয়াতে আমি আমছা হাউচত আমাৰ অনুষ্ঠিত কৰা হ'ল। তাতে আমাৰ উদ্বোধন কৰিলে আমাৰ সন্মানীয় ADC হেল্থ ছাৰ অভিজিত গগৈ ছাৰে। আৰু আমাৰ ইয়াত উপস্থিত থাকে আমাৰ সন্মানীয় জইণ্ট ডিৰেক্টৰ ছাৰ ডক্টৰ দিলীপ কুমাৰ দেৱশৰ্মা ছাৰ, আমাৰ আগৰ ৰিটায়াৰ্ড জইণ্ট ডিৰেক্টৰ ছাৰ ডক্টৰ শশী ফুকন ছাৰো ইয়াত উপস্থিত থাকে। আৰু আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ জ্যোতিষ বৰুৱা দেৱো ইয়াত উপস্থিত থাকে। আৰু লগতে আমাৰ ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে আমাৰ
ৰোটাৰী ক্লাবে গতিকে আমাৰ ৰোটাৰী ক্লাবৰ পৰাও দুগৰাকী সদস্য ইয়াত উপস্থিত থাকে আৰু আমাৰ আমাৰ অফিচৰ সমূহ কৰ্মকৰ্তা ইয়াত উপস্থিতিত আমাৰ এই দিৱস আমাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় আজি আমাৰ অসম চৰকাৰৰ নিৰ্দেশক্ৰমে আমি ২৭খন জিলাৰ লগতে আমাৰ যোৰহাট জিলাতো উপৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে আমাৰ এইটো পলিঅ' দেওবাৰ হিচাপে আমি ৮ ডিচেম্বৰ তাৰিখটো পালন কৰিছোঁ এই দিৱসত আমি 5 বছৰৰ তলৰ সকলো শিশু সামৰি আমি পলিঅ'ৰ দুটোপাল পলিঅ' খুৱাবলৈ আমি মনস্থ কৰিছোঁ আৰু এই দিৱসৰ উদ্দেশ্য এইটোৱেই হৈছে যে আমি সকলো শিশুকে পলিঅ'ৰ নিচিনা ভয়াৱহ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখা আৰু আমি একে সময়তে যদি একে সময়তে যদি শিশুসকলক আমি পলিঅ'ৰ দুটোপাল দিব পাৰোঁ তেতিয়াহে আমাৰ পলিঅ' ভাইৰাছটো আমি নিৰ্মূল কৰিব পাৰোঁ আৰু এই 1995 চনৰ পৰাই পলিঅ' এনেকৈ একেলগে পালছ পলিঅ' খুৱাই আমাৰ এই ভাৰতবৰ্ষখন পলিঅ' মুক্ত কৰিবলৈ আমাৰ সক্ষম হোৱা হৈছে 2014 চনৰ 27 মাৰ্চত আমাৰ ভাৰতবৰ্ষখন পলিঅ' মুক্ত বুলি WHO ঘোষণা কৰিছে তথাপিও আমাৰ ভাৰতবৰ্ষখনৰ শিশুসকল এতিয়াও কিছুমান ওচৰ চুবুৰীয়া দেশৰ পৰা এতিয়াও আমাৰ বিপদমুক্ত হোৱা নাই যিহেতু চুবুৰীয়া পাকিস্তান আৰু আফগানিস্তানত এতিয়াও আমাৰ পলিঅ' ৰোগ দেখা পোৱা গৈ আছে আৰু আমাৰ যোৱা ছেপ্টেম্বৰ মাহত আমাৰ চাৰ্কুলেটিং VDPV বুলি কয় ভেকচিন ডিৰাইভেটিভ পলিঅ' ভাইৰাছ তেনেকুৱা এটা কেছ আমাৰ অসম আৰু মেঘালয় বৰ্ডাৰৰ তাৰমানে আমাৰ গোৱালপাৰা যিটো আমাৰ যোৱা ছেপ্টেম্বৰ মাহত ওলাইছে গতিকে আমাৰ এইবাৰৰ পলিঅ'টোক আমাৰ সেইকাৰণে বিশেষভাৱে আমি গুৰুত্ব দি লৈছোঁ যাতে কোনো শিশু ৰৈ নাযায় আৰু আমাৰ আগৰ ৰুটিন ইমিউনাইজেশ্যনত যিসকল শিশুৱে এই পলিঅ' ড্ৰপ খুৱাই আছে তাৰ উপৰিও আমাৰ এইটো ড'জ গতিকে যোৱাকালিও যদি কোনোবা শিশুৱে যদি পলিঅ' খাইছে তেতিয়াহ'লেও আমাৰ আজি এই পালছ পলিঅ'ত কিন্তু পলিঅ' খোৱাটো বাধ্যতামূলক যদি যোৱা বুধবাৰেও আমাৰ ৰুটিন ইমিউনাইজেশ্যনত ছেশ্যনত যদি কোনোবা শিশুৱে খাইছে পলিঅ' তথাপিও সেইসকলকো আমি আজিৰ বুথত আহি পলিঅ' খুৱাবলৈ আমি অনুৰোধ জনালোঁ আমাৰ এই পলিঅ' কাৰ্যসূচী সফলৰূপে ৰূপায়ণ কৰিবলৈ আমাৰ যোৰহাট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাৰ সকলো সহায় সহযোগ আমি লাভ কৰিছোঁ আৰু আমি অলৰেডি আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে আমাৰ 751টা বুথ আমাৰ চিনাক্ত কৰা হৈছে আৰু তাত আমাৰ 2890 জন স্বাস্থ্যকৰ্মী আমাৰ নিয়োজিত কৰা হৈছে আমাৰ ANM অংগনাদী আৰু আশা মিলি এই অনুষ্ঠানটো সফল কৰিব আমাৰ টাৰ্গেট হৈছে আমাৰ 1,44,000 আমাৰ শিশু আমি সামৰি ল'ম আমি এই আঁচনিৰ এই দিৱসত আমাৰ প্ৰথম দিনাখন আমাৰ দেওবাৰ আজি আমাৰ বুথত মানে আমাৰ পলিঅ' খোৱা হ'ব আৰু আমাৰ কোনোবা শিশু ৰৈ গ'ল নেকি তাৰ কাৰণে আমাৰ পিছৰ দুদিন সোমবাৰ আৰু মঙলবাৰে আমাৰ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ এটা জৰীপ কৰিব তাতেও আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিলোঁ যাতে কোনো শিশু ৰৈ নাযায় আমাৰ পলিঅ' খোৱাৰ পৰা আৰু বিশেষকৈ আমাৰ ফেৰীঘাট নিমাতীত আমাৰ যিহেতু মাজুলীৰ পৰা অহা যোৱা কৰা আমাৰ ফেৰীবোৰ চলি থাকে তাত আমি আমাৰ স্বাস্থ্যকৰ্মী নিয়োজিত কৰিছোঁ তাতে যাতে শিশুসকলক আমি পলিঅ' খুৱাব পাৰোঁ আমাৰ ৰেলৱে ষ্টেচন বিশেষকৈ আমাৰ মৰিয়নিটো এটা ডাঙৰ জংচন গতিকে মৰিয়নিত আমি শিফ্ট ৱাইজ আমাৰ পলিঅ' টীম ৰাখিছোঁ গতিকে তেওঁলোকে তাত যদি কোনোবা শিশু দেখা পায় তেওঁলোকে লগে লগে যাতে পলিঅ'টো খুৱাই দিয়ে লগতে আমাৰ যোৰহাট টাউনৰ মাজত আমাৰ ACC বাছ ষ্টেণ্ড আছে আমাৰ পাব্লিক বাছ ষ্টেণ্ড আছে উইংগাৰ ষ্টেণ্ড আছে অটো ষ্টেণ্ড টেম্পু ষ্টেণ্ড আছে সেইবোৰতো আমাৰ মানুহ অহা যোৱা হৈ থাকিব গতিকে আমাৰ সেইখিনি তাতেও আমাৰ কিছুমান ট্ৰেনজিট বুথ আমি নিয়োজিত কৰিছোঁ তাতে স্বাস্থ্যকৰ্মী থাকিব গতিকে তাতেও যাতে শিশু ৰৈ নাযায় আমাৰ কোনোবা শিশু দেখা পালে আমাৰ বুথৰ কৰ্মীয়ে গৈ আমাৰ পলিঅ'ৰ দুটোপাল খুৱাব গতিকে আমাৰ এনেকৈ আমি প্ৰস্তুতিটো আমি কৰিছোঁ আৰু ৰাইজৰ সহযোগিতা কিন্তু ইয়াতে আমি পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।